নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10ৰ ছেকেণ্ড চেপ্টাৰ জিকিৰ আৰু জাৰি আজান ফকীৰৰ দ্বাৰা ৰচিত কিতাপত যিখিনি কুৱেশ্যন দিয়া আছে আৰু লগতে কিছুমান ইম্পৰ্টেণ্ট অতিৰিক্ত কুৱেশ্যন আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল, এইটো প্ৰশ্নাৱলী হ'ব, স্পেলিংটো অলপ ভুল হৈছে। চমু উত্তৰ দিয়া। জিকিৰৰ ৰচক কোন? ফাৰ্ষ্টত আমি কিতাপত দিয়াখিনি আলোচনা কৰি লওঁ, তাৰপিছত অতিৰিক্ত যিখিনি এডিশ্যনেল ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেইখিনি আলোচনা কৰিম। জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হ'ল শ্বাহ মিলন। শ্বাহ মিলান নামৰ এগৰাকী ইছলামিক সাধু। তেওঁক আজান ফকীৰ বুলিও জনা যায়। এইটো যদি 1 নম্বৰ দিয়ে তোমালোকে শ্বৰ্টকাটত লিখিব পাৰা শ্বাহ মিলান বা আজান ফকীৰ, কিন্তু কেতিয়াবা ডাঙৰ কৰিও দিব পাৰে ন, সেইকাৰণে মানে ভালকৈ এনচাৰখিনি দিছোঁ। ভালকৈ লিখিলে ভাল নম্বৰ পাবা। খ, জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি। তাৰপিছত গ, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? আৰবী জিকৰ শব্দৰ পৰা ওলাইছে। এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা, মানে বাৰে বাৰে উচ্চাৰণ কৰা। তাৰপিছত তলৰ শব্দবোৰৰ অৰ্থ লিখা। ৰচুল, মমিন, ৰহম, কুতুব এইবিলাকৰ অৰ্থ লিখিব দিছে। ৰচুল শব্দৰ অৰ্থ হ'ল দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ, মানে ঈশ্বৰৰ দ্বাৰা প্ৰেৰণ কৰা, আল্লাহৰ দূত, আল্লাহৰ মানুহ। মমিন বিশ্বাসী মুছলমান। ৰহম মানে দয়া। কুতুব ধ্ৰুৱ নক্ষত্ৰ। তাৰপিছত বান্দা মানে ভৃত্য। নেক্সট কুৱেশ্যন আমাক সুধিছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। তোমালোকে এই ডাঙৰ কুৱেশ্যনবিলাক যদি পঢ়া মানে তেতিয়াহ'লে ইয়াৰ মূল ভাৱটো বুজি পাবা। জিকিৰ আৰু জাৰিত পৰীক্ষাত তোমালোকক মূল ভাৱ লিখিবও দিব পাৰে। আৰু কবিৰ পৰিচয়, আজান ফকীৰৰ যিমান মানে সৰু সৰু ইটছ এণ্ড এভৰিথিং তোমালোকে ভালকৈ পঢ়িব লাগিব। পৰীক্ষাত কি তাৰ পৰা সুধি দিয়ে তোমালোকে গম নোপোৱা। তোমালোকে যদি পৰীক্ষাত ভাল নম্বৰ পাব খোজা তেতিয়াহ'লে কবিতাটো ভালকৈ বুজি পাব লাগিব। আৰু ভালকৈ কেনেকৈ বুজি পাবা? এই ডাঙৰ ডাঙৰ কুৱেশ্যনবিলাক পঢ়িয়ে ইয়াৰ মূল ভাৱটো বুজি পাবা। আৰু তোমালোকে ডাইৰেক্ট যদি মূল ভাৱটো মুখস্থ কৰা তেতিয়াতো আৰু ভাল। তেতিয়া মূল ভাৱৰ পৰাই তোমালোকে এই লাইনবিলাকৰ যি কুৱেশ্যন আহে তোমালোকে পৰীক্ষাত লিখিব পাৰিবা। এইবিলাকে ভাল নম্বৰ পোৱাৰ উপায়। এইটো কৈছে যে মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি, যেনে হালে হলৰ লগত দৰিকাৰ টপালি। এইটো ইয়াৰ কবিতা ভাষীৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা, মানে এই লাইন দুটাৰ মাজেৰে কি বুজাবলৈ চেষ্টা কৰিছে আমাক এইটো সুধিছে। উত্তৰ, আজান ফকীৰৰ দ্বাৰা ৰচিত উক্ত কবিতা ভাষীৰ জৰিয়তে মানৱ জীৱনৰ কথা ক'বলৈ বিচাৰিছে। মানে এইটো কথা কয় মানৱ জীৱনৰ মানুহে মানে কি কৰে, কি ভুল কৰে, এইটো বুজাবলৈ চেষ্টা কৰিছে। মক্কা হ'ল এক পবিত্ৰ তীৰ্থস্থান। ইয়াত আল্লাহ অৰ্থাৎ ভগৱানৰ দৰ্শন লাভৰ বাবে বহুতেই মক্কালৈ গৈ জিকিৰ গায়, মানে হজ কৰিবলৈ যায় যে এইটো। কিন্তু ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়। কিন্তু এইটো কৰি মানে জীৱনত বেয়া কাম কৰি অনলি মক্কাত গৈ হজ কৰিলে একো লাভ নহয়, এইটো ক'ব বিচাৰিছে। ইয়াৰ মাজেৰে জীৱই আল্লাহৰ কোনো সন্ধান নাপায়, কিয়নো জীৱনকালত এইটো আছে যি এবাৰো আল্লাই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই, তেওঁক আল্লাহ কাহানি বাই পৰিত্যাগ কৰিছে। যিবিলাক মানুহে আল্লাহৰ পথত মানে খোজ নিদিয়ে তেওঁলোকক আল্লাই ভাল নাপায় বা পৰিত্যাগ কৰিছে। মানুহৰ ভুল ধাৰণাৰ বশৱৰ্তী হৈ মানৱ জীৱনত এটাৰ পাছত এটা পাপ কৰি শেষত মক্কালৈ যায় তাত পৰম মুক্তি লাভৰ বাবে। কিন্তু অসৎ কৰ্মত লিপ্ত হোৱাজনে মুখেৰে আল্লাহৰ নাম ল'লেই কেতিয়াও মুক্তি নাপায়। আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰত আল্লাহ লুকাই থাকে, তাক মাত্ৰ স্মৰণ কৰিলেই হয়। আমি শাল হল মাছৰ নিচিনাকৈ বিচাৰি ফুৰিব নালাগে। আমি মনতে মানে ভাবিব লাগে যে আল্লাহ মোৰ লগত আছে, আমি পাপ কাম কৰিব নালাগে। এইখিনিয়ে কৈছে, মানে সাধাৰণ কথা এইবিলাক, তোমালোকে ভালকৈ পঢ়িলে বুজি পাবা। তাৰপিছত কি কৈছে? ব্যাখ্যা কৰা। ফাৰ্ষ্ট ব্যাখ্যাটো হ'ল পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই থাকে মমিনৰ আঁৰত। এইটো ব্যাখ্যাত ফাৰ্ষ্ট কেনেকৈ লিখিব লাগে তোমালোকে গম পোৱাই চাগে, যে ফাৰ্ষ্ট লিখিব লাগে উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সেইকাৰণে তোমালোকে এটা কবিতা পঢ়িলে কবিৰ নামটো মনত ৰাখিবই লাগিব আৰু লাইনবিলাকো ভালকৈ পঢ়িব লাগে, যাতে তুলি দিলে তোমালোকে ডাইৰেক্ট ক'ব পাৰা যে এইটো এই কবিতাৰ পৰা দিছে, তেতিয়াহ'লে সেই লাইনটো লিখিব পাৰিবা। তাৰপিছত
সংগতিটো লিখিব লাগে, মানে কি কাৰণত কৈছে। এই পদফাঁকিৰ জৰিয়তে আল্লাহ অৰ্থাৎ ভগৱানৰ সান্নিধ্যৰ পথ কিদৰে লাভ কৰিব পাৰি তাকেই ক'বলৈ বিচাৰিছে। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা, এইটো পানীৰ নহ'ব, পানী হ'ব। পানী পিয়াহত মৰা আৰু অগ্নি জাৰত মৰা দুয়োটা কথাই অসম্ভৱ। পানীয়ে কেতিয়াও পিয়াহত মৰিব পাৰে নেকি, আৰু অগ্নি কেতিয়াও জাৰত মৰিব পাৰে নেকি, এইটোৱে কৈছে। তাৰপিছত অৰ্থাৎ পানীৰ ভিতৰতে নিজৰ পিয়াহ গুচোৱা শক্তি আছে, ঠিক তেনেদৰে জুইৰ উত্তাপ শক্তিও নিজৰ ভিতৰতে লুকাই আছে, কিন্তু পানী আৰু জুয়ে নিজৰ শক্তিৰ কথা নাজানে। ঠিক তেনেদৰে পানীৰ পিয়াহত অধীৰজনে পানীক পানী বুলি চিনি নাপালে বা জাৰত কঁপি থকা মানুহ এজনে জুইৰ অস্তিত্বৰ কথা নাজানিলে তাক বিচাৰি ফুৰিলেও বিচাৰি পোৱা নাযায়। যদি আমি নাজানো যে জুইৰ ওচৰত গ'লে গৰম লাগিব বা পানী খালে পিয়াহ কমিব, তেতিয়াহ'লে আমি পৃথিৱীত কিবা নহয় কিবা বিচাৰিয়ে থাকিম, কিন্তু এই বস্তুটো বিচাৰি নাপাম। আল্লাহ বা ভগৱান আমাৰ হৃদয়ত থাকে, কিন্তু আমি তেওঁক চিনি নাপালে বা তেওঁৰ অপাৰ মহিমাৰ কথা নাজানিলে এই ব্ৰহ্মাণ্ড বিচাৰি শেষ কৰিলেও বিচাৰি নাপাওঁ। সেইকাৰণে আমি মানে ভাবিব লাগে আল্লাহ বা ভগৱান আমাৰ ভিতৰতে আছে। আমি বেয়া কাম কৰি বা কি কৰি আমি মক্কা গৈ বা ত্ৰিবেণী সংগমত গৈ এইবিলাক মানে মুক্তি লাভ কৰাৰ কথা ভাবিব নালাগে। সেইকাৰণে সৎ কৰ্মত বিশ্বাসী প্ৰকৃত মুছলমানৰ কৰ্তব্য পালনত দৃঢ় সংকল্প লৈ কোনো কামত লাগিলে অন্তৰতে আল্লাহ নিবাস কৰে। প্ৰকৃত মুছলমানৰ অন্তৰত আল্লাহ বিৰাজমান, ই পৰম সত্য। যদি ভাল মানুহ হোৱা, আল্লাহ তোমাৰ নিজৰ ভিতৰতেই থাকিব। পিছৰ ব্যাখ্যাটো হ'ল, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটে বাট। এইটো তোমালোকে বুজি নোপোৱাৰ কাৰণে মই প্ৰসংগ সংগতি ব্যাখ্যা এইটো লিখি দিছোঁ। এইখিনি নিলিখিলেও হ'ব, ডাইৰেক্ট এই লাইনখিনি লিখিলে হ'ব। এইখিনি ছেইম উক্ত কথাফাকি আমাৰ পাঠ্যপুথি আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। কি কাৰণত কৈছে? এই পথফাঁকিৰ জৰিয়তে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰি মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি গৈ হাবাথুৰি খাইছিল তাৰ কথাই কৈছে। আগতে মানুহ চিন্তা নকৰে, কিন্তু যেতিয়া মৰিব লগা হয় তেতিয়া ভগৱান বা আল্লাহক বিচাৰি হাবাথুৰি খায়, এইটোৱে কৈছে। ব্যাখ্যা, ইয়াত মক্কাক পবিত্ৰ ত্ৰিবেণীৰ ঘাট বুলি কোৱা হৈছে, মানে কম্পেয়াৰ কৰিছে। ত্ৰিবেণীৰ ঘাট কোনটো? ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা, গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছিল তাকেই ত্ৰিবেণী ঘাট বোলে। পৰীক্ষাত দিব পাৰে, ত্ৰিবেণী ঘাট বুলিলে কি বুজা? এইবিলাকৰ পৰাইতো তোমালোকৰ কোৱেশ্চন আহে। ভালকৈ পঢ়িলে তোমালোকে কিয় লেটাৰ নোপোৱা? প্ৰতিগৰাকী হিন্দুৱে যদি সেই ত্ৰিবেণীলৈ গৈ তিনিও সংগমস্থল স্নান কৰিব পাৰে, সংগমস্থলত এইটো দিবা, স্নান কৰিব পাৰে, তেন্তে সকলো পাপৰ খণ্ডন হয় বুলি বিশ্বাস কৰে। সেইবাবে পবিত্ৰ মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে। মক্কা হ'ল মুছলমানসকলৰ বাবে এখন পবিত্ৰ তীৰ্থস্থান। মক্কালৈ গ'লে হেনো সকলো পাপৰ পৰা মুক্তি লাভ হয় আৰু জীৱন মুক্তি লাভ কৰে, এইটো বিশ্বাস কৰে মুছলমানসকলে। কিন্তু এই সংসাৰৰ মায়া মহত বন্দী হৈ থকা মানুহে মক্কালৈ গ'লে মনত সুখ শান্তি নাপায়, কিয়নো তেওঁলোকে সংসাৰৰ আন লোকে যোৱা দেখি মক্কালৈ গৈছে। তেওঁলোকে আনে গৈছে কাৰণে গৈছে, কিন্তু প্ৰকৃত অন্তৰেৰে মুক্তি বা আল্লাহক বিচাৰিব পৰা নাই। সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত বাধাহে দিছে, ফলত জীৱই সুখৰ উপৰি দুখহে পাব লগা হৈছে। সংসাৰৰ মায়া মোহ এইবিলাকতে তেওঁলোক ইমান মানে লাগি পৰি উঠিছে যে তেওঁলোকে আল্লাহৰ কাম বা ভগৱানৰ কাম কৰিবলৈ পাহৰি গৈছে। তাৰ পিছৰ ব্যাখ্যা, সজাৰ মইনাটি অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি। এইটোত কি হৈছে? উক্ত কথাফাকিৰ আমাৰ পাঠ্যপুথি এইখিনি ছেইম লাইন। তাৰপিছত কবিতাফাকিৰ জৰিয়তে কবিয়ে মানৱ দেহত আবদ্ধ হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথাকে কৈছে। আমাৰ মানে দেহৰ ভিতৰত যে আমাৰ আত্মাটো আছে, এইটো মানে কাৰ লগত তুলনা কৰিছে? সজাৰ মইনাৰ লগত। যদি উৰি যায় শেষ। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰেই আমাৰ আত্মাকো মানৱ দেহৰূপী সজাত বন্দী কৰি ৰখা হয়। এটা সজাত বন্দী মইনা চৰাই এটাই যিদৰে মিঠা মাত আনি গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে মানৱ দেহত বন্দী আত্মায়ো নানা ধৰণৰ আচৰণে মানুহক সুখী কৰিবলৈ, মুক্তি দি কাম কৰিবলৈ বাধ্য কৰায়। আমাৰ ভিতৰত মানে মইনা চৰাইৰ নিচিনা মানে আমাৰ আত্মাটো বন্দী কৰি ৰাখিছোঁ। মইনা চৰাই যেনেকৈ মিঠা মিঠা মাত ওলাই গৃহস্থৰ মন ভুলাই, ঠিক তেনেদৰে আমাৰ মানে মনটো এইটো কৰোঁ সেইটো কৰোঁ কৰি আমাৰ মানে মনটো ভুলাই দিয়ে আৰু বেলেগ কাম কৰিবলৈ আমাক বাধ্য কৰায়। গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আসন্ন হৈ থাকোঁ আমি, কিন্তু দেহৰ সৈতে আত্মাৰ এই সম্পৰ্ক খন্তেকীয়া।
এই সম্পৰ্কটো ছেদ হ'লে আত্মাই দেহ ত্যাগ কৰে। জীৱহীন দেহ এটা মূল্যহীন। আৰু এই মানে চৰাইটো বা আত্মাটো ওলাই গ'লে কি হ'ল মূল্যহীন। গতিকে আত্মা বা জীৱহীন দেহক আমি মৃতদেহ হিচাপে পুৰি বা পুতি পেলাওঁ। ইয়াক লৈ আত্মাৰ কোনো দুখ নাথাকে। মৃতদেহৰ পিছত সজা ত্যাগী মইনাই যিদৰে সজা আৰু গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ পৰা মুক্তি হয়, তেনেদৰে আত্মায়ো নিজৰ মৃতদেহ আৰু সংসাৰৰ মায়া মোহ প্ৰেম প্ৰীতিৰ পৰা মুক্ত হয়। যেনেদৰে মানে সজাত ৰখা মইনা চৰাই উৰি গ'লে আৰু গৃহস্থৰ কথা নাভাবে, পাহৰি যায়, ঠিক তেনেদৰে আমাৰ আত্মাটো ভিতৰৰ পৰা ওলাই গ'লে আমাৰ এই দেহটোৰ কথা নাভাবে। সেইবাবে আমি আত্মাটোৰ কথা ভাবি এইবিলাক বেয়া কাম কৰিব নালাগে। শান্তি দিয়াৰ কাৰণে বেয়া কাম কৰিব নালাগে। আমাক যোনে সৃষ্টি কৰিছে, যিজন নেদেখা শক্তিয়ে, তেওঁক আমি মানে স্মৰণ কৰি থাকিব লাগে, এইটোৱে বুজাইছে। তাৰপিছত ভাষা বিষয়ক সমাৰ্থক শব্দ লিখা। চিন্ত মানে কি স্মৰণ কৰোঁ, ভাবি থাকা। তাৰপিছত কি ঘাট, ঘাট মানে কি বন্দৰ, নাৱৰ ঘাট। প্ৰীতি প্ৰেম প্ৰীতি, আসমান আকাশ, দৰিয়া নদী সাগৰ, পিয়াহ মানে তৃষ্ণা, বাট ৰাস্তা, পথ আলি, ভেল দেহ শৰীৰ। তাৰপিছত মই এতিয়া অতিৰিক্ত প্ৰশ্নকেইটা দিছোঁ। জিকিৰ শব্দটো ক'ৰ পৰা ওলাইছে? জিকিৰ শব্দটো জিকিৰৰ পৰা ওলাইছে, যাৰ অৰ্থ স্মৰণ কৰা, বাৰে বাৰে গাই থকা বা কৈ থকা। তাৰপিছত জিকিৰ শব্দসমূহৰ অন্তৰ্নিহিত বিষয় কি? ইছলাম ধৰ্মীয় ৰীতি নীতি আৰু তত্ত্বই ইয়াৰ অন্তৰ্নিহিত বিষয়। মানে ইছলামৰ ৰীতি নীতি আৰু কি ইয়াৰ মানে, কি কৰিলে আমি মুক্তি লাভ কৰিব পাৰি, এইবিলাকে। ভালেমান গীতত সংসাৰৰ অনিত্যতাৰ বৰ্ণনাও দিছে। মানে সংসাৰ কেনেদৰে নিয়মীয়া নহয়, আমি মৰি যাব লাগিব, এইবিলাকৰ কথা কৈছে। তাৰপিছত জিকিৰসমূহৰ সৈতে কোনবিধ গীতৰ সাদৃশ্য দেখা যায়? জিকিৰসমূহৰ সৈতে সংসাৰৰ অনিত্যতা, ভংগুৰতা আদি বিষয়ৰ সৈতে দেহ বিচাৰৰ গীতৰ সাদৃশ্য দেখা যায়। এইটো ইম্পৰ্টেণ্ট হয়। জাৰি গীতত কিহৰ ঘটনা বৰ্ণিত হৈছে? জাৰি শব্দৰ প্ৰকৃত অৰ্থ কি? জাৰি শব্দৰ কিহৰ বৰ্ণিত হৈছে? জাৰিসমূহত কৰুণ মানে দুখ ৰসাত্মক, দুখ লগা ৰসাত্মক গীত। ইয়াৰ মূল অৰ্থ হৈছে বিলাপ, মানে কি হোৱা? বিলাপ হোৱা, ধ্বংস হোৱা। ইয়াত কাৰবালাত ঘটনা হাছান হুছেইনৰ মৃত্যুৰ ঘটনা বৰ্ণিত হৈছে। এইটো এটা ইম্পৰ্টেণ্ট ঘটনা হয়। তাৰপিছত জিকিৰসমূহৰ ৰচনাকাল কিমান বুলি ধৰা হৈছে? জিকিৰসমূহ সপ্তদশ শতিকাৰ শেষ আৰু অষ্টাদশ শতিকাৰ আদি ভাগত ৰচিত বুলি অনুমান কৰা হৈছে। এইটো ইম্পৰ্টেণ্ট হয়, চবকেইটা ইম্পৰ্টেণ্ট হয়। জিকিৰসমূহৰ যোগেদি কেনেধৰণৰ শব্দ অসমীয়া ভাষাত প্ৰৱেশ কৰে? জিকিৰসমূহৰ অসমীয়া ভালেমান আৰবী আৰু ফাৰ্চীমূলীয় শব্দৰ প্ৰৱেশ ঘটে। কোনে আজান ফকীৰৰ চকু কাঢ়িছিল? ৰূপাই দাধৰাই এজন নামৰ ব্যক্তি এজনে। তাৰপিছত কি আছিল? আজান ফকীৰক ক'ত সংস্থাপিত কৰা হৈছিল? খৰাগুৰি চাপৰিত। এইখিনিয়ে আজিৰ কুৱেশ্যন আছিল। তোমালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু মই ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু চেপ্টাৰ আনি থাকিম। তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে বহুত হেল্প হ'ব।